সেয়া ভালেমান বছৰ আগৰ কথা। এখনি জাৰণি এখনি হাবিয়নি, পাহাৰ শিখৰ, তাৰে ঢালত আছিলে এডাল গছ। গল্পৰ গছ হ'লেও এয়া সঁচা গল্পৰ গছ। কলেৰাডো নামৰ এখনি ঠাই, তাৰ লংছ পিক নামৰ সেই ঠাইখনৰ সেই গছডাল 400 বছৰীয়া বৃহৎ আকাৰৰ গছ। এই 400 বছৰ তাৰে মাজতে কলম্বাছৰ সময়তো কলম্বাছেও পাইছিলে সেই গছডাল। এই 400 বছৰীয়া গছডালে সেই সময়ৰ এই দীৰ্ঘ সময়ৰ বজ্ৰপাতৰ আঘাত সহ্য কৰিছিলে বহুবাৰ। বৰফে কেতিয়াবা ঢাক খুৱাই পেলাইছিলে, প্ৰায় উশাহ নিশাহ বন্ধ কৰিবৰ উপক্ৰম হৈছিলে। ধুমুহাই তাৰ ডাল পাত ভাঙিছিলে। কত যন্ত্ৰণা তাৰ ওপৰেদি গুচি গৈছিলে, কত ৰ'দ কত বৰষুণ। তাৰ মাজতো 400 বছৰলৈকে কত ইতিহাস সৃষ্টি কৰি ইতিহাস দেখি গছডাল 400 বছৰলৈকে জীয়াই আছিলে। এদিনাখন সৰু সৰু পৰুৱা কিছুমান উইপক ঘুণপক গপৰুৱা পকৰ দৰে এজাক পৰুৱা কৰবাৰ পৰা আহিলে। যাক একোটা পৰুৱাক 2 আঙুলিৰ মাজত 2 আঙুলিৰে পিটিকি মাৰিব পাৰি। 2 আঙুলিৰে টিপি দিলেও মৰি যায়। তেনেকুৱা পিপৰা, শক্তিশালী নহয়, চকুতেই নপৰে, নগণ্য জীৱ। এইবোৰে আহি পেলাই বাকলিৰ মাজে মাজে সোমাই গ'ল, কোনেও গম নোপোৱাকে। সোমাই পেলাই এই পোকবোৰে ভিতৰৰ পৰা তাক কুটিবলৈ আৰম্ভ কৰিলে, খাবলৈ ল'লে। এই সময়ত দেখা গ'ল যে গছডাল আৰু সেই ঠাইত নাই, তাৰ ঠাইত পৰি আছে ধ্বংসস্তূপ। যাক বজ্ৰপাতেও শেষ কৰিব নোৱাৰিলে, যাক অতবোৰ যন্ত্ৰণাই ধ্বংস কৰিব নোৱাৰিলে, তাক ধ্বংস কৰিলে কিছুমান কীটাণুকীট, ভিতৰি ভিতৰি তাক ধ্বংস কৰি দিলে। এই যে আমি মানুহ, এই যে আমি মানুহবোৰ, আমি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হওঁ, ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ। তাক কেনেকৈ আঁতৰাব পাৰি, তাৰ পৰা কেনেকৈ নিজকে দূৰত ৰাখিব পাৰি, আঁতৰাই ৰাখিব পাৰি, সেয়া আমি চেষ্টা কৰোঁ। কিন্তু এনেকুৱা সৰু সৰু কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ কথা যিবোৰলৈ আমি মন নকৰোঁ, সেইবোৰে আমাৰ মনৰ ভিতৰত ক'ৰবাত বহি আছে নেকি, ক'ৰবাত ভিতৰত আমাক কুটি কুটি শেষ কৰি আনিছে নেকি। সৰু সৰু যিবোৰ আমি মন নকৰাকৈ কথাবোৰ যিবোৰ থাকে, ক'ৰবাত দুখ, ক'ৰবাত যন্ত্ৰণা, ক'ৰবাত আমি অৱজ্ঞা কৰা কথা, ক'ৰবাত সম্পৰ্কৰ বিচ্ছিন্নতা, সেইবোৰৰ প্ৰতি আমি মন নকৰাকৈ এইবোৰে আমাক ধ্বংস কৰে নেকি। গতিকে ডাঙৰ ডাঙৰ সমস্যাবোৰ, ডাঙৰ ডাঙৰ যন্ত্ৰণাবোৰ, এইবোৰ সমাধানৰ কৰাৰ লগে লগে আমি সৰু সৰু কথাবোৰতো আমি মন কাণ কৰা উচিত। যেতিয়াই আমাৰ চকুৰ সন্মুখলৈ আহে বা দৃষ্টিগোচৰ হয়, তেতিয়াই তাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা উচিত। সৰু সৰু সমস্যাবোৰ, সৰু সৰু সম্পৰ্কবোৰ, সৰু সৰু কথাবোৰ, খাদ্যৰ মাজত সৰু সৰু খাদ্যই ক'ৰবাত ক্ৰিয়া কৰি আছে নেকি, সৰু সৰু কথাবোৰে ক'ৰবাত মানুহক আঘাত দি আছে নেকি আমাৰ দ্বাৰা, সেইবোৰৰ প্ৰতি মনোযোগী হোৱা প্ৰয়োজন। আমি যেতিয়া কাম কৰোঁ, সৰু সৰু ক'ৰবাত আখুৱা ৰৈ যায় নেকি, সেই আখুৱাবোৰ কেনেকৈ নোহোৱা কৰিব পাৰি, তাৰ কাৰণেও চেষ্টা কৰা উচিত, তাৰ কাৰণে মনোযোগ দিয়া প্ৰয়োজন। হয়, সৰু সৰু কণ কণ বালিচাহী এই যে কথাবোৰ আছে, এটপ এটপ পানী বহল সাগৰ হৈ যায়। সৰু সৰু কথাবোৰে, কথাৰ মালা গাঁঠি গাঁঠি আমি বৃহৎ আমি মানুহৰ মাজত ডাঙৰ আমি বক্তৃতা দিব পাৰোঁ। নাইবা সৰু সৰু ভুল, সৰু সৰু ভয়েৰে আমি বৃহৎ ভয়ৰ মাজত আমি নিমজ্জিত হৈ যাব পাৰোঁ, ত্ৰাসিত হৈ যাব পাৰোঁ। এইবোৰ সকলোবোৰ কথা আমি গমি চাবৰ হ'ল। সৰু সৰু কথাৰে আমি উদ্দীপিত হ'ব পাৰোঁ নেকি, সেয়াও চাবৰ হ'ল। আহক আগুৱাওঁ, আহক। বহুত বিলাপ, ধন্যবাদ।